Hello. Hello. Check. Low বেশি হয়েছে লো টু কম Hello. Check. Check. Hello. Check. ডিলে লাগি আছে নেকি ডিলে লাগি আছে নি অকন ডিলে না লাগে তে কুৰাছ কিটা ডিলে দিব না লাগে Hello. Check. কুৰাছ Check. কিটা যে কুৰাছ কিটা ডিলে দিব না লাগে ৰিভাইভ অকন নহইল হৈ যাব এটো চোৱা এটো চোৱা Hello, check, 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 check. Hello. Hello, check. Hello, check. Hello. Hello, check. অকমান উঠিব Hello, check, check. Hello. হ'বনে Check. Hello. Check. চেক মইন্ডটো দিব মইন্ডটো Check. Check. Hello. Check. Check. Hello. Check. ৰিভাইভটো অকন লগাই থ Check. Hello. Check. Hello. Check. Check. কিবা গুং আছে Check. গুং আছে Check. Hello. Check. Check. ডিলে টাইমিংটো বেয়া হৈছে অলপ টাইমিংটো বেয়া হৈছে Check. হে চোৱাচোন অকণমান তুমি Check. Check. Hello. বেছি হ'ল Check. বেছি হৈছে কি Check. কমাই দিয়ক হ'ব ৰিভাইভ অকণমান লগাই অকণমান হেৰিটো লেভেলটো উঠাই দিয়ক হৈ যাব Check. Check. বাচিলে কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহি কেও পাম তোহাৰি চৰণে কো ৰেণুহত কোটি বাৰে কৰহু প্ৰণাম মৰতৰ বৈকুণ্ঠ সদৃশ ঐতিহাসিক উত্তৰ লখিমপুৰ জিলাৰ প্ৰাণকেন্দ্ৰস্বৰূপ সাংস্কৃতিক নগৰী নাৰায়ণপুৰ যিখন স্থানত দ্বিতীয় জনাগুৰুৰ অৱতাৰ হৈছিল যিখন স্থানত জাতিৰ নায়ক দ্বিতীয় জনাগুৰুৱে জন্মগ্ৰহণ কৰিছিল সেইখন স্থানৰ আপোনাসকল পুণ্যাত্মা আপোনাসকল বাসিন্দা সৰ্বপ্ৰথমে আজি পবিত্ৰ নামঘৰত উপস্থিত থকা পিতৃসম বৈষ্ণৱসকল গংগাৰূপা আই মাতৃ সমস্ত যুৱ বন্ধুসকল তথা মান্যানুসাৰে সমস্ত ৰাইজলৈ আমি আমাৰ তৰফৰ পৰা ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে আজি সঁচাকৈ আমাৰ জীৱনৰ বাবে এটি সৌভাগ্যক্ষণ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ কাৰণ সৰ্বপ্ৰথমেই নাৰায়ণপুৰৰ পৰিচয় হ'ল জগতৰ পৰম গুৰুজনাৰ একান্ত অংশ মহাপুৰুষ মাধৱদেৱই জন্মগ্ৰহণ কৰা পবিত্ৰ স্থান নাৰায়ণপুৰ গতিকে গুৰুজনাৰ পদৰেণুৱে ৰঞ্জিত আপোনাসকলে একোজন মনীষী আপোনাসকলে একোজন পুণ্যাত্মা আৰু আজি এনেহেন পবিত্ৰ স্থানত আপোনাসকলে চকুৰি ভকত একত্ৰাপিত কৰি যিটো আমাৰ হেৰাই যাব পৰা এটা শক্তি আপোনালোকে ধৰি ৰাখিবলৈ সক্ষম হৈছে
এই স্থানত উপস্থিত আছে অসমৰ সাংস্কৃতিক জগতৰ, অসমৰ শংকৰী সংস্কৃতি জগতৰ, অসমৰ বৌদ্ধিক সমাজৰ কেইবাজনো ভোটাতৰা। পুনৰবাৰ সেইসকল ঋষিলৈ, সেইসকল মহাত্মালৈ আমি আমাৰ শ্ৰদ্ধা জনাইছোঁ। সৰ্বপ্ৰথমে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সাধক, গৱেষক, বৈষ্ণৱ পণ্ডিত, আমাৰ সকলোৱে গুৰু সদৃশ শংকৰী সংস্কৃতিৰ গৱেষক, কলাকাৰ, প্ৰজ্ঞাৱন্ত পুৰুষ, পৰম শ্ৰদ্ধাৰ শ্ৰীযুত পবিত্ৰপ্ৰাণ বৰাচাৰ্যকে প্ৰমুখ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন আসন অলংকৃত কৰি অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰা প্ৰতিজন ব্যক্তিলৈকে আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। দ্বিতীয়তে আমাৰ কাষতে সাধাৰণ ব্যক্তিৰ দৰে অৱস্থান গ্ৰহণ কৰা অসাধাৰণ গুণেৰে গুণৱন্ত, যিজনে ভাগৱত ব্যাখ্যাৰে মানুহক মহাচন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে, সেইজন সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত জগতবনীয়া ছাৰ। বিভিন্ন স্থানত ছাৰৰ আমি সান্নিধ্য পাইছোঁ। ছাৰলৈ প্ৰমুখ্যে আজি ইয়াত মুখ্য ভাগৱত পাঠক হিচাপে উপস্থিত থকা বা আসন অলংকৃত কৰা অতি সুন্দৰ কণ্ঠৰ গৰাকী শ্ৰদ্ধেয় পদ্মেশ্বৰ ছাৰলৈও আমাৰ শ্ৰদ্ধা আৰু আমি সেৱা নিবেদন কৰিছোঁ। আৰু তেখেতসকলৰ কৃপাই যেন আমাৰ জীৱনো কৃপাধন্য হওক, তাৰ কাৰণে নেদেখাজনৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। বাৰে বাৰে আমাক দুৰ্ভাগযোগে কথাটো মনত পেলাই থকা, আজি অনুষ্ঠানটোত আঁত ধৰি থকা শ্ৰদ্ধাৰ নিতুল বনিয়া ডাঙৰীয়া আৰু তেখেতৰ প্ৰমুখ্যে থকা কাৰ্যকৰ্তাসকল, মই সকলোৱে এই সময়ত মই নাম আনিবলৈ মই সামৰ্থ্য হোৱা নাই। নাম উচ্চাৰণ নকৰিলেও সকলোৱে ক্ষমা কৰিব, কাৰণ আপোনাসকলৰ শাৰীৰিক, মানসিক, নৈতিক, বৌদ্ধিক, আৰ্থিক সকলোৱে সহায় সহযোগিতাৰ কাৰণেহে অনুষ্ঠানভাগি সাফল্যমণ্ডিত হৈছে। গতিকে সেইসকললৈ শ্ৰদ্ধা জনাইছোঁ। আৰু এটা কথা মনত পৰে, যিটো সময়ত কৰোণা মহামাৰী আহিছিলে, কৰোণা মহামাৰী অহাৰ আগে আগে আপোনাসকলৰ দৰে এখন পুণ্যাত্মা সমাজত নাম গাবলৈ সুবিধা পাইছিলোঁ চিলাপথাৰত। চিলাপথাৰলৈ প্ৰথম আহিছোঁ, নাম গাই উভতি গৈছোঁ। বগীবিল দলংখনত উঠিম আৰু তেনেকুৱাতে এটা টেলিফোন গ'ল, প্ৰায় 8:30মান বাজিব আৰু, আপুনি কমলা গগৈ হয়নে? আমি সিফালৰ পৰা উত্তৰ দিলোঁ যে হয়। মই অৰুণজ্যোতি বনিয়াই কৈছোঁ, লখিমপুৰ নাৰায়ণপুৰ বনিয়া গাঁৱৰ পৰা। আপুনি ক'ত আছে? মই ক'লোঁ যে চিলাপথাৰৰ পৰা মই যোৰহাট অভিমুখে গৈ আছোঁ। আপোনাৰ ঘৰলৈ গৈ আছোঁ দাদা। কথা নাই বতৰা নাই, বহুত মানুহৰ তেনেকুৱা টেলিফোন আহে, আমি ধৰিব লগা হৈ যায়। কিন্তু কথাটো বাস্তৱ, অস্বাভাৱিক নহয়, এটা স্বাভাৱিক কথা। ঘৰ গৈ পাইছোঁগৈ। ইতিমধ্যে আমাৰ লগত দুজন শহীদ বন্ধু আছিলে নগাঁও, বাক্সা জিলাৰ। ৰাতিপুৱা প্ৰায় 5:30 বজাত তেখেতে টেলিফোন কৰিছে আমাক যে আপোনালোকৰ ঘৰ আহি পালোহি, ঘৰৰ ওচৰ পালোহি, আপুনি আগবাঢ়ি আহক। তিয়কৰ পৰা আগবঢ়াই নিছোঁহি। সেইজন এজন সাহসীয়াল ব্যক্তি। অৰুণজ্যোতি বনিয়াক মই শ্ৰদ্ধা জনাইছোঁ, আপোনাক থিয় হৈ দিবলৈ কৈছোঁ, কাৰণ সেইজন ব্যক্তিয়ে বাৰে বাৰে মাতি আনিছে আপোনালোকৰ আমাৰ নামঘৰলৈ আহক। আৰু তেখেতক এইকাৰণে শ্ৰদ্ধা জনাইছোঁ, আজি যে শুভক্ষণটোত আপোনাসকলক সেৱা কৰিবলৈ আমাৰ দৰে কেলৈ ফুলিলি ৰূপহী মদাৰৈ, কেলৈ পেলালি কলি, গুৰুটো নালাগ ভকতত নালাগত থাকত তল মূৰ কৰি, এনেহেন মদাৰ সদৃশ যজ্ঞকুণ্ডটো নলগা, এনেকুৱা এটি দেহাক আজি তুলসী সদৃশ মান্যতা প্ৰদান কৰি আপোনাসকলক সেৱা কৰিবলৈ সুবিধাকণ দিলে। সেইকাৰণে মই অৰুণজ্যোতি বনিয়ালৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। সেই বন্ধু বা পূজ্যপদ ব্যক্তিসকল, আইসকল, সকলোকে ভগৱানে কৃপা কৰক। আমি সকলোৱে জানো, আমি সমস্তজনেই মৰ্মাহত হৈ আছোঁ। অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, ভাৰতক প্ৰতিনিধিত্ব কৰা, আৰু বৰ্তমানে সামাজিক প্ৰচাৰ মাধ্যম যোগে পৃথিৱীৰ চতুৰ্থজন শ্ৰেষ্ঠ জনপ্ৰিয় ব্যক্তিলৈ ৰূপান্তৰিত হোৱা, হয়তো এছিয়া মহাদেশৰ প্ৰথমজন। ভাৰতবৰ্ষত যিমানকেইখন ৰাজ্য আছে, প্ৰতিখন ৰাজ্যকে পিছ পেলাই আমাৰ শিৰোমণিজন, আমাৰ হৃদয়ৰ মণিজনে বিশ্বক নিজক প্ৰতিষ্ঠা কৰিলে, অসমৰ নাম উজ্বলাই তুলিলে। তেওঁ মৃত্যুত হাজাৰ হাজাৰ কোটি কোটি মানুহে যেতিয়া মৰ্মাহত হ'ল, সেইজনেই আমাৰ হৃদয় ৰত্ন জুবিনদাৰ অলপ দিনতে পৰলোকগামী হৈছে। আমি সকলোৱে তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ। জ্ঞানকৃত অজানকৃত নামশাৰী চৈতন্য কৰি যদি কিবা অপৰাধ হয়, সমস্ত অপৰাধ ক্ষমা কৰি আপোনাসকলৰ অভয় চৰণত ঠাই দিব। কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণ। আইসকলে সকলোৱে এজোকা মাংগলিক উৰুলি ঠানি দিব।
চাৰ্ট এতিয়া আৰম্ভ কৰিছোঁ কৃষ্ণ Guru Hari Ram 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 Hari Ram Ram Krishna Hari Krishna যিজনা সমস্ত জীৱ জগতৰ সৰ্বনিয়ন্তা পুৰুষ যিজনাক মনুষ্য জীৱনৰ সমসুখ আমি দেখা নাপাওঁ যিজনাৰ অমৃতময় চৰণলৈ গুৰুজনাক সাক্ষী কৰি মহান অনুষ্ঠান ভাগে আগবঢ়াই দিয়া হৈছে সেইজনা পৰম পুৰুষৰ চৰণলৈ আমি সৰ্বপ্ৰথমে এভাগী বেদময় বাণীৰে প্ৰাৰ্থনা জনোৱা হৈছে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগে Krishnaya Vasudevaya Devaki Nandanaya Sha Nanda Gopa Kumaraya Govindaya Namo Namaha Namaha Pankaja Nabhraya Namaha Pankaja Maline Namaha Pankaja Netraya Namaste Pankajanghaya Vasudevang Sutam Krishnam Kamsa Sanura Mardanam Devaki Hridayanandam Krishnam Bande Jagat Gurum Krishnam Bande Jagat Gurum Krishnam Bande Jagat Guru Krishnam Bande Jagat Guru Krishnam Bande Jagat Guru Krishnam Bande Jagat Guru Krishnam Bande Jagat Guru
Hari Ram 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 Two. পুনৰবাৰ সকলোজনলৈকে শ্ৰদ্ধা জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ঐতিহাসিক নাৰায়ণপুৰ পবিত্ৰ নামঘৰ ভাগ সঁচাকৈয়ে মৰতৰ বৈকুণ্ঠপুৰ। পুনৰ নামঘৰ নহ'লে যে অসমীয়া জাতিৰ অস্তিত্ব নাথাকে। চকুৰি ভকতে ইয়াত নাম গালে। আপোনালোকে জানে জাতিৰ নায়ক গুৰুজনে আমাক দি থৈ গ'ল অমৃতময় কৃষ্ণ নাম। গুৰুজন উজাই আহিল, উজৈ আহি চকুৰি ভকতক লৈ নাম গালে। আজি যেন নাৰায়ণপুৰতে নাম গাইছে আৰু এই নাৰায়ণপুৰতে জন্মগ্ৰহণ কৰি দ্বিতীয় জনাগুৰুৱে যেন নামঘোষা মেলি দিছে। কৃষ্ণ উজাই আহিল আমাৰ শংকৰ গুৰু, বালিতে পাতিলে ৰভা, চকুৰি ভকতে লয় হৰি নাম, মাধৱে গালে ঘোষা, উজাই আহিলে আমাৰ শংকৰ গুৰু, বালিতে পাতিলে ৰভা, চকুৰি ভকতে লয় হৰি নাম, মাধৱে গালে ঘোষা, হৰি নাম মাধৱে গালে ঘোষা, হে ৰাম উজাই আহিলে আমাৰ শংকৰ গুৰু, বালিতে পাতিলে ৰভা, চকুৰি ভকতে লয় হৰি নাম, মাধৱে গালে ঘোষা, হে ৰাম ৰাম উজাই আহিলে আমাৰ শংকৰ গুৰু, বালিতে পাতিলে ৰভা, চকুৰি ভকতে লয় হৰি নাম, মাধৱে গালে ঘোষা, হৰি নাম মাধৱে গালে ঘোষা, চাপৰি কৃষ্ণ
প্ৰকাশে ৰাম ৰাম প্ৰেমে অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে মহে ব্ৰহ্মাণ্ড ভেদী পূজায়ে আহিলে আমাৰ শংকৰ গুৰু বালিতে পাতিলে ৰভা চকুৰি ভকতে লয় হৰি নাম মাধৱে গালে ঘোষা মাধৱে গালে ঘোষা হে ৰাম গোবিন্দৰ প্ৰেম অমৃত ৰণদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিদৰা হৰি নাম মূলধাৰা পূজায়ে আহিলে আমাৰ শংকৰ গুৰু বালিতে পাতিলে ৰভা চকুৰি ভকতে লয় হৰি নাম মাধৱে গালে ঘোষা মাধৱে গালে ঘোষা দিলা তাৰিলা সংসাৰ হেনয় কৃপাল শংকৰ বিনাই নাই না নাই নাই শংকৰদেৱ মালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ মালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে 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 পাতিলা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা চকুৰি ভকতে লয় হৰি নাম 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 লগালে গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা বালিতে পাতিলা ৰভা এই ৰাম হৰি ভকতিৰ পাতিল অন্তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগত সময় বৈকুণ্ঠ পুৰী আপোনালোকে জানি সত্যযুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা আছিল ধ্যান সহস্ৰ বছৰে জীৱই ধ্যান কৰিব লাগিব ভাগ্য হ'লে আত্মাই পৰমাত্মাক লাভ কৰিব নহয়নে ছাৰ তেতা যুগত আছিল যজ্ঞ দ্বাপৰ যুগত পূজা তিনি কালৰ তিনি নীতি নিমনক নস্বাত কৰি পৰম গুৰুজনাই দি থৈ গৈছে কলি যুগত অমৃতময় কৃষ্ণ নাম
শংকৰ মাধৱ ইমান সুন্দৰভাৱে দুয়োজনেই একাত্ম হৈ কৃষ্ণ নাম দিছে। প্ৰথম গুৰুজনাই আমাক হৰি নাম দিলে, মাধৱ পুৰুষজনাই ইমান সুন্দৰভাৱে মান্যতা প্ৰদান কৰিছে। এৰাম সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, এৰা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহি কে দুজা। ইমান সুন্দৰভাৱে পৰম গুৰুজনাই দি থৈ যোৱা অমৃতময় কৃষ্ণ নামক মাধৱ পুৰুষে আমাৰ মাজত বিশ্লেষণ কৰি দাঙি ধৰিছে। আপোনালোকে জানে শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গ'ল। পৰৱৰ্তী সময়ত কোনো এজন ব্যক্তিয়ে বা মহান পুৰুষে পৰিৱেশন কৰি থৈ গ'ল, এৰাম গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম, শ্ৰৱণতে পাপ হৈব নাথ। এই জানি বান্ধো লোৱা নাম দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস, হৃদয়তে হৰি লৈব বাস। আপোনালোকে জানে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠকা যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আত পায়। কলিযুগত ৰামকৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে জীৱৰ গতি হয় বুলি কোৱা হৈছে। ইমান সুন্দৰভাৱে আপোনালোকে শাৰীৰিক শ্ৰম কৰিছে, মানসিক শ্ৰম কৰিছে, আৰ্থিক ব্যয় কৰিছে। আপোনাসকলে দিনক ৰাতি কৰি, ৰাতিক দিন কৰি ইমান সুন্দৰভাৱে ভাগি নৈমিষাৰণ্য মৰতৰ জ্ঞানযজ্ঞৰ আয়োজন কৰিছে। আৰু আমাৰ দৰে মহামূৰ্খমতী কৃষ্ণ নাম চৈতন্য কৰিবলৈ দিছে। আমি ভাবি লৈছোঁ আমি কীৰ্তন কৰিছোঁ, আমাৰ যেনিবা ধৰ্ম হৈছে। আপোনাসকলৰ কি হৈছে? উৎকট গৰমকো নেওচা দি গাহস্থ সংসাৰৰ আজি সময়কণ আপোনালোকে ব্যয় কৰি নামঘৰত প্ৰভু নাম চৈতন্য কৰিছে, শ্ৰৱণ কৰিছে। আপোনাসকলৰ কি লাভ হৈছে? শ্ৰৱণতে পাপ হৈব নাথ। এই শ্ৰৱণ কৰিলে, কৃষ্ণ নাম শ্ৰৱণ কৰিলে জীৱৰ হৃদয়ত থকা পাপ শক্তিবিলাকৰ বিনাশ ঘটে বুলি কোৱা হৈছে। ইয়াত যেতিয়া পাপ নাথাকিব, বেয়া নাথাকিব, ইয়াত আহি প্ৰভুৰ কৃপা আহি এই হৃদয়খন ভক্তিত গদগদ হ'ব। জানি বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস। এই ৰাতি হৃদয়ত, জীৱৰ হৃদয়ত যেতিয়া কৃষ্ণৰ কৃপা থাকিব, জীৱৰ কি কল্যাণ সাধন হয়। অকাল মৃত্যু হ'ব নোৱাৰে, জীৱ গাহগ্ৰস্ত হ'ব নোৱাৰে। জীৱই সংসাৰৰ এই মহাপাপত ডুব গৈ থাকিব নালাগে। হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে। হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে। হে ৰাম ভকতৰ সংগ
মেলি দিলে গুৰুজনাই ভকতি পাঞ্চৈ মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তিমন্ত নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ নাই ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতি পাঞ্চৈ মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তিমন্ত নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ নাই আহা বান্ধৈ নাম লওঁ মনৰ ৰঙে বান্ধৈ মনৰ ৰঙে বিষয় বাখনাতে যি ভকতৰ ৰঙে আহা বান্ধৈ নাম লওঁ মনৰ ৰঙে বান্ধৈ মনৰ ৰঙে বিষয় বাখনাতে যি ভকতৰ ৰঙে অ শ্ৰৱণ কীৰ্তনে বান্ধৈ হৰে মন প্ৰাণ ভকতৰ প্ৰাণ বন্ধু প্ৰভু ভগৱান প্ৰভু ভগৱান ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতি পাঞ্চৈ মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তিমন্ত নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ নাই নামৰ বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ নাই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ বৰাচাৰী অকণমান মন্তব্য আগবঢ়াত এটা কথা কৈ থৈ গ'ল তাৰ আগতো যদি কোনোবা বিজ্ঞসকলে কৈছে আমি নুশুনিলোঁ যে আজিকালি নামঘৰলৈ বা ভকতৰ বৰ বিশেষ পাবলৈ নাই বুলি চাই এটা মন্তব্য পোষণ কৰি থৈ গৈছিলে আচলতে মাধৱ পুৰুষজনে ইমান সুন্দৰভাৱে কৈছে ভাগৱত ভাস্কৰ বনিয়া ছাৰকে প্ৰমুখ কৰি তাতো আসনতো ছাৰসকল বহি আছে যে যাৰ হৃদয়ত পুণ্য আছে অসংখ্যাত সিহে পাতে কাণ কৃষ্ণ কথাত হয়নে ছাৰ যাৰ হৃদয়ত পুণ্য আছে তেওঁলোকেহে কলিযুগত কৃষ্ণ নাম শুনিব সেইকাৰণে আমি আপোনালোকে কৃষ্ণ নাম শুনিছে সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু এটা মাধৱ পুৰুষে কৈছে তুমি আনন্দ ক'ত কৰিবা তুমি আনন্দ কৰিবলৈ তোমাক এটা ব্যৱস্থা লাগিব নহয় হৰি গুণ গাঁও ভাই কৰিয়া উৎসৱ গুণতেহে তুষ্ট গুণ লুবুধ মাধৱ এতিয়া কৃষ্ণ গুণ কীৰ্তন কৰি আনন্দ কৰিবলৈ কৈছে সেইকাৰণে ডেকা বন্ধুসকলক আহ্বান কৃষ্ণ ছাৰ আহ্বান জনাইছোঁ বোলে আহা নাচা সকলোকে আহ্বান জনাইছোঁ এই আহা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা
গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা হৰি গুণ গাই নাচা হৰি গুণ গাই নাচা পাণ্ডৱ কৃষ্ণ। সময় হৈছে নি বাৰু? ভাগৱত পাঠো আছে ছাৰ, সময় হৈছে নি? আৰু নাম গাম নে নেগাম কওক? সামৰিব হৈছে নেকি? নহয়, আমাৰ একো কথা নাই বাৰু। আমি সিপাৰৰ পৰা আহিছোঁ নে নাম গাম বুলি গাই থাকিম যিমানকণলৈকে বোলে বেলি পৰে মানে কাচিৰে কিবা এটা বুলি কয় নহয় ছাৰ। গতিকে আপোনালোকে যি প্ৰেৰণা দিয়ে, আপোনালোকে যদি সুবিধা দিয়ে, আপোনালোকে যদি আশীষ দিয়ে, নাম গাই থাকিম। গৰম অত্যন্ত উৎকট হৈছে, ঘাম এনেই পানী আৰু ঘাম পানী হৈ গৈছে, কিন্তু আপোনালোকৰ মৰম পালে, আশীৰ্বাদ পালে নাম গাই থাকিবলৈ মন যায়। বোলে টুপ টুপকে পৰে ঘাম নেৰিম যেন হৰি নাম, 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 টুপকে পৰে ঘাম নেৰিম যেন হৰি নাম। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ, টুপকে পৰে ঘাম নেৰিম যেন হৰি নাম, টুপকে পৰে ঘাম নেৰিম যেন হৰি নাম। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি বল। মাজতে যমুনাখন যেন আয়ুস ৰেখা, যমুনাৰ সিটো পাৰে আছে মহাপ্ৰভু কৃষ্ণ, এইপাৰে আছে ৰাধা। অৰ্থাৎ ভকতে বাৰে বাৰে ভগৱন্তক প্ৰাৰ্থনা জনাইছে, হে প্ৰভু তোমাৰ অমৃতময় চৰণ পংকজলৈ উঠাই দিয়া। এই নামভাগ সকলোকে সাক্ষী কৰি, সকলোকে শ্ৰদ্ধা জনাই আমি আগবঢ়াইছোঁ। বৃন্দাবনৰ নাম, সকলোৱে ভাল পোৱা নাম, সকলোৱে মনত থকা নাম, জুবিন গাৰ্গৰ দৰে বৈশ্যবৰেণ্য শিল্পীয়ে প্ৰথমটি গোৱা দিহানাম। তেওঁ প্ৰথমটি টোকাৰী গীত সৰ্বকেশতত গাইছিলে NK প্ৰডাকশ্যনত, আৰু অসমতে নহয় ভাৰতবৰ্ষত মই এবাৰ 2011 চনত গুজৰাট মেচনত এটা অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ পাইছিলোঁ। তেতিয়া গুজৰাটী এজন মানুহে মোক কৈছিলে, তুমি এই গীতটো গোৱাচোন যমুনাৰ ঢৌ দেখি, আপোনালোক সকলোৱে মনত পৰিব। আৰু এই নামেৰে সেই বৰেণ্য শিল্পীজনালৈ আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি, কলিয়া কলিয়া নাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যা। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি, ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যা। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি, ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা লৈ যা। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি, ৰাধা পাৰত বহি কলিয়া
রাধাই গদিলা কলিয়া কানা মুখে পারে করা বুলি মুখে পারে করা বুলি যমুনার ঢোল দেখি রাধা পার তহি রাধা পার তহি কলিয়া কানায় কাকে সবাই দিয়া না মথুরা হাতলৈ যা কেনে কৈ পাৰ কৰি ৰাধিকা সুন্দৰী ঘাটত নাই কিয়া না রাধাই বোলে হকি দিয়া পারে করি মথুরা হাতলৈ যাও ও কানাই মথুরা হাতলৈ যাও যমুনার ঢৌ দেখি রাধা পার তহি রাধা পার তহি কলিয়া কানায় কাকে সবাই দিয়া না মথুরা হাতলৈ যা মথুরা হাতলৈ যা পদুমে পেলালে পাহি ভরা যমুনাতে কানাই নাম নিলে ভরা যমুনাতে কানাই নাম
পৰম সন্মানীয় ৰাইজ, অতঃপৰে আমাক দিহামণি সম্ৰাট বকুলবনিৰ কবিতা কবি উপাধিধাৰী সমগ্ৰ বড়ো অসমকে ইমূৰৰ পৰা সিমূলে পৰিভ্ৰমী হৈ সকলো নৰ সমাজক নৰ আনন্দ উপভোগ কৰোৱা সন্মানীয় আমাৰ সকলোৰে হিয়াৰ মণি শ্ৰীযুত কমলা গগৈ বাবে অতঃপৰে আমাক বহুত সন্তোষ দিলে আমি আজি উপস্থিত সমূহ ৰাইজ হৈ তেখেতকে দি আবেদন জনাব বিচাৰিছোঁ। যিগৰাকী সুশীলা দেৱীৰ অনুৰোধত বিপ্ৰ দামোদৰে তেওঁ প্ৰিয় মিত্ৰৰ ওচৰলৈ গৈ নিজক লগতে নিজৰ ৰাইজক সমাজখনক পৰিৱৰ্তন কৰিলে, সেই এটি বিপ্ৰ দামোদৰ আখ্যানৰ এটি দিহানাম দিব বুলি ভাবি তেখেতৰ তবচৰত আমি সেৱা জনাইছোঁ আৰু এই গীত পৰিৱেশন কৰি ৰাইজক সন্তোষ প্ৰদান কৰি বুলি ভাবি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনালোকে জানে দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ গোসাঁই শৈশৱৰ বন্ধু দামোদৰ বিপ্ৰ, দুয়োজনে একেলগে ঋষিৰ গৃহত শিক্ষা গ্ৰহণ কৰিছে। কিন্তু কালক্ৰমত দুয়োজনাৰে জীৱন প্ৰণালীবিলাক পৃথক পৃথক হোৱা দেখা গৈছে। বিপ্ৰ দামোদৰ সেই সময়ৰ একেবাৰে এজন ডাল দৰিদ্ৰ ব্যক্তিলৈ অৱনমিত হৈছে আৰু তেওঁৰ পৰম বান্ধৱ শৈশৱৰ পৰম বান্ধৱজন দ্বাৰকাৰ ৰজা আৰু পৃথিৱী তথা বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশক্তিমান মহাপ্ৰভুলৈ ৰূপান্তৰ ঘটিছে। যিজন দামোদৰ বিপ্ৰ এদিন এসাঁজ অন্ন গ্ৰহণ কৰে, হয়তো তেওঁ 4 দিন 4 সাঁজ অন্ন গ্ৰহণ কৰিবলৈ নাপায়, কিন্তু তেওঁ মনত ভক্ষেপ নাই দৰিদ্ৰতাৰ প্ৰতি, তেওঁ হতাশাগ্ৰস্ত হোৱা নাই দৰিদ্ৰতাৰ প্ৰতি, তেওঁ চঞ্চল হোৱা নাই দৰিদ্ৰতাৰ প্ৰতি, তেওঁ ক্ৰোধান্বিত হোৱা নাই জীৱনৰ প্ৰত্যাহ্বান দেখি। পত্নীগৰাকীয়ে সংশয় হৈছে, এই সংসাৰত আমাতকৈ আৰু দৰিদ্ৰ লোক কোনো নাই। অন্ন বস্ত্ৰ বাসস্থানে আমাক প্ৰত্যাহ্বান জনাইছে, তথাপিতো এই দৰিদ্ৰতাৰ প্ৰতি আমাৰ স্বামীৰ যেন অকণো ভক্ষেপেই নাই। এদিন ধৰ্মপত্নীগৰাকীয়ে স্বামীক সুধিছে, সেই স্বামী, এই সংসাৰত আমাতকৈ আৰু দৰিদ্ৰ লোক কোনো নাই, তোমাৰ সন্মুখত তোমাৰ সতী সন্তানকেইটাই কেইবাদিনো অন্ন গ্ৰহণ কৰিবলৈ পোৱা নাই, চোৱাচোন। তুমিওতো আজি বহুত দিন অনাহাৰে অনিদ্ৰে আছা। আমাৰ পিন্ধিবৰ বাবে গাৰ আৱৰণৰ বাবে এখন ভাল বস্ত্ৰ নাই। আমি গ্ৰহণ কৰিবৰ বাবে, আমি ক্ষুধা নিবাৰণ কৰিবৰ বাবে আমাৰ এমুঠি অন্ন নাই, আৰু আমি আশ্ৰয় ল'বৰ কাৰণে এখন বাসস্থান নাই। অন্ন বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা বস্তু জীৱশ্ৰেষ্ঠ মানুহক লাগিব, নহ'লে মানুহে জীৱন নিৰ্বাহেই কৰিব নোৱাৰে। কিন্তু ইমান প্ৰত্যাহ্বান স্বৰূপে তেওঁলোকৰ আগত এই তিনিটা সম্পদ থিয় দিছে, তথাপিতো স্বামীৰ ভক্ষেপ নাই। আমাৰ দৰে অল্পমতী মানুহবিলাকৰ কি হয়, এতিয়া আমি বুঢ়ালুইত পাৰ হৈ, মই নিজৰ কথাটোহে কৈছোঁ, কোনোৱে দায় দোষ নধৰিব, নাৰায়ণপুৰৰ পৰা নিজৰ স্থানলৈ যাওঁ, সময়ত কাৰেণ্টটো নাথাকিলে নালাগে, বিচনীখনো যদি সময়ত নাপাওঁ, বিচনীখন পালেই যেন ভাঙি পেলাম, কাম কৰি লোভ মোক কেইটামান ৰিপুৱে আমাক আক্ৰমণ কৰে, আমি ক্ৰোধান্বিত হৈ যাওঁ, নিজক আমি চম্ভালি ধৰি ৰাখিব নোৱাৰোঁ। কিন্তু ইমান দৰিদ্ৰতাই প্ৰংগু কৰাৰ পাছতো যিজন মানুহ স্থিৰ হৈ আছে, যিজন মানুহে ধৈৰ্য এৰি দিয়া নাই, সেই মানুহজন কেনে মহাপুৰুষ হ'ব লাগিব। তেতিয়া তেওঁ মিচিকিয়া হাঁহি পত্নীক কৈছে, সেই প্ৰিয়ে, তুমি মোক সাংসাৰিক ভোগৰ কথা কৈছা, মই পৰম ভোগ লাভ কৰিছোঁ, যিটো দেৱতাৰো দুৰ্লভ। পত্নীয়ে ভাবিছে, এই সংসাৰখনত আমাতকৈ দৰিদ্ৰ নাই, তথাপিতো তুমি দেৱতাৰো দুৰ্লভ সম্পদ লাভ কৰিছা। তেতিয়া বিপ্ৰ দামোদৰে হাঁহি মাৰি কৈছে, দেৱতাৰো দুৰ্লভ, কাৰণ মই দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণ, যিজনক বৰ্তমান ভগৱান বুলি মান্যতা দিয়া হয়, তেওঁ মোৰ শৈশৱৰ পৰম বন্ধু। মই শিশুকাল কৃষ্ণৰ সৈতে কটাইছোঁ, মই কৈশোৰকাল কৃষ্ণৰ সৈতে কটাইছোঁ গুৰুগৃহত, আৰু যুৱাকালৰো মই একাংশ কটাইছোঁ। সেই স্মৃতিয়ে মোক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। প্ৰিয়ে, মই সাংসাৰিক এই দৰিদ্ৰতা যদিও মই লাভ পাইছোঁ, কিন্তু তথাপিতো মই জীয়াই থকাৰ সাহস পাইছোঁ, কাৰণ কৃষ্ণ মোৰ পৰম বন্ধু, এই স্মৃতিয়ে মোক জীয়াই থকাৰ বাবে সাহস দিয়ে। তেতিয়া পত্নীগৰাকীয়ে ভাবিলে, যদি দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বন্ধু, সেই প্ৰিয়ে, তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা আৰু কৃষ্ণক আমাৰ কথা অৱগত কৰা। কৃষ্ণই নিশ্চয় আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰিব, নিশ্চয় আমাৰ ভাতৰ একাল গুচিব। স্বামী, তুমি দ্বাৰকালৈ যাত্ৰা কৰা। এয়া হ'ল প্ৰকৃতি পুৰুষ শৈবা একমতি, তেৱেহে সিজিব কৃষ্ণত ভকতি। ঘৰখনৰ মাংগলিক চিন্তা কৰি পত্নীগৰাকীয়ে নিজৰ স্বামীক কৈছে, হে স্বামী, এই কৰ্মটো কৰাচোন। আৰু পত্নীৰ মান্যতা
বাক্যক মান্যতা প্ৰদান কৰি স্বামীয়ে ঈশ্বৰ সেৱাৰ কাৰণে ব্ৰতী হৈছে। এই নামষাৰ নৱদম্পতিৰ কাৰণে অত্যন্ত প্ৰয়োজন, কাৰণ পতি আৰু পত্নীৰ মাজত যেতিয়া বুজাবুজি হ'ব সেইখন ঘৰ মন্দিৰলৈ ৰূপান্তৰ হ'ব, যিবিলাক মণিমুকুতা জন্ম হ'ব, প্ৰহ্লাদ সদৃশ হ'ব। আমাক এই আখ্যানে কৈছে, হয়নে বাৰু ছাৰ? আমাক এই আখ্যানে কৈছে তেওঁলোকৰ মাজত ইমান বুজাবুজি। বিপ্ৰদামোদৰ পত্নীয়ে বিপ্ৰদামোদক কৈছে ইমান কৰোণভাৱে, বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি যাতন, স্বামী অন্ন বস্ত্ৰ ভুঞ্জি যাতন, বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি দেখা কি জানিবা কৰে কৃপা দান, নহয় জানো তেওঁৱেই ভগৱান, অ স্বামী নহয় জানো তেওঁৱেই ভগৱান, হে ৰাম ৰাম বিপ্ৰদামোদৰ পতি বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ। ইমান সুন্দৰভাৱে ঘৰখনৰ মাংগলিক চিন্তা কৰি ধৰ্মপত্নীগৰাকীয়ে স্বামীক কৈছে, সেই স্বামী তুমি দ্বাৰকালৈ যোৱাচোন, প্ৰভু যদি সঁচাকৈ তোমাৰ শৈশৱৰ বন্ধু, প্ৰভুৱে দুখীয়াৰ দুখ মৰিখন কৰিব, আমাৰ এই যিটো আমাৰ অন্ন বস্ত্ৰ বাসস্থানে যিটো আমাক প্ৰত্যাহ্বান স্বৰূপে থিয় দি ঈশ্বৰে নিৰ্মূল কৰিব তুমি যোৱা। তেতিয়া দামোদৰ বিপ্ৰয়ে ভাবিলে মই কৃষ্ণৰ গৃহলৈ যাম, কিন্তু সমস্যা এৰি দিয়া নাই। আমাৰ অসমীয়া সংস্কৃতিত এটা নিয়ম আছে, আমাৰ বৈষ্ণৱ সংস্কৃতিত এটা পৰম্পৰা আছে, আমি আত্মীয় কুটুম্বৰ গৃহলৈ গ'লে কেতিয়াও উশুদা হাতখন লৈ যাব নোৱাৰোঁ, আমি কিবা অকণমান লৈ যাবই লাগিব। তেতিয়া বিপ্ৰদামোদৰে ভাবিছে মই শৈশৱৰ বন্ধুৰ ঘৰলৈ কেনেকৈ যাম। তেতিয়া তেওঁ নিজৰ পত্নীক কৈছে, ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী, 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 কিমতে চলিবুহুদা হাতে, কিমতে চলিবুহুদা হাতে, অ আছে যদি চাউল চিৰা আনি মোৰ হাতে দিয়া, নতু মই চলিবু কি মতে, অ প্ৰিয়ে নতু মই চলিবু কি মতে, হে ৰাম ৰাম বিপ্ৰদামোদৰ পতি বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ,
খুজি মাগি দিলে যত নাই তাকে লৈ দামোদৰ তিৰংগ মনে দ্বাৰকা নগৰে চলি যা দ্বাৰকা নগৰে চলি যা। আপোনালোকে জানে যেতিয়া স্বামীয়ে ক'লে মই সুদা হাতখন লৈ সখীৰ গৃহলৈ কেনেকৈ যাম, স্বামীৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে। ঈশ্বৰৰ গৃহলৈ ভগৱানৰ গৃহলৈ তেওঁ স্বামী যাব লাগে। আৰু স্বামী যে যাত্ৰাকাল দ্বাৰকালৈ যে নিজৰ গৃহৰ পৰা যাব, যাত্ৰা সম্পূৰ্ণ সফল কাম হ'ব লাগে। আপোনালোকে জানে প্ৰতিগৰাকী ধৰ্মপত্নীয়ে ৰাতিপুৱা শুই উঠি যদি নিজৰ স্বামীৰ যদি হাস্যমধুৰ মুখখন দেখিবলৈ পায়, তেওঁ হাততে জোনবাইটো ঢুকি পোৱাৰ দৰে লাগে, তেওঁ হাততে সৰগ ঢুকি পোৱাৰ দৰে লাগে। বিপ্ৰদামোদৰ আখ্যানে আমাক এই কথাটো কৈছে। বাৰে বাৰে স্বামী যে দ্বাৰকালৈ যাব, কৃষ্ণৰ চৰণত তেওঁ আত্মনিবেদন কৰিছে, হে প্ৰভু মোৰ স্বামী তোমাৰ পৰম অমৃতময় চৰণ লক্ষ্য কৰি যাত্ৰা কৰিব, তুমি যেন যাত্ৰা সাফল্যমণ্ডিত কৰা। সেইকাৰণে যিগৰাকী মানুহে আৰ ঘৰে তাৰ ঘৰে ভিক্ষাবৃত্তি গ্ৰহণ কৰে, তৎকালীন স্বামীৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ বাবে, স্বামী সন্তুষ্টি হ'বৰ বাবে ইঘৰলৈ গৈছে সিঘৰলৈ গৈছে। স্বামীৰ অৱচন শুনি ব্ৰাহ্মণীয়ে দিলে আনি খুজি মাগি দিলে যত নাই লৈ দামোদৰ তিৰংগ মনে দ্বাৰকা নগৰে চলি যা। তাতে ব্ৰাহ্মণ কৰ্তা সীমাবদ্ধ হৈ থকা নাই, নিজৰ স্বামী দেশ এৰি বিদেশলৈ যাব। বাট পথত বা কেনেকুৱা অৱস্থা হৈছে, যিকেইটি তেওঁ বাট পথৰ আহিলা, যিকেইটি বাট লাখুটি তেওঁক প্ৰয়োজন হ'ব সাধ্যানুসাৰী। বৰ বৰ চহকী মানুহে বহুত সম্পদ দিব, হনুমন্তৰ খেতালি পৰ্বত কেকেটুৱাৰ বাঁহপাত বুলি কৈছে নহয়, ভগৱন্তে তাকেতো গ্ৰহণ কৰিছে। গতিকে তেওঁ বিপ্ৰদামোদৰ পত্নীয়ে নিজৰ স্বামীৰ বাবে যি দিছে সেয়ে পৰম সম্পদ হিচাপে তেওঁ আগবঢ়াই দিছে। আৰু সেয়াকে লৈ স্বামী দ্বাৰকালৈ যাত্ৰা কৰিছে। বোলে কাণীৰ টোপুলি আনি দিলা বান্ধি বামনীয়ে দিলে যত নাই লৈ দামোদৰ তিৰংগ মনে দ্বাৰকা নগৰে চলি যা। দামোদৰ বিপ্ৰ দ্বাৰকালৈ যাত্ৰা কৰিছে, উদ্দেশ্য হ'ল দুটা। প্ৰধান উদ্দেশ্য জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক তেওঁ নয়ন ভৰি চাব। যদি কোনোবা এজন ভকতে যদি ভগৱন্তৰ দৰ্শন পায়, তাতোতকৈ আনন্দৰ কথা নালাগে। আমি যদি আজি ঈশ্বৰক দেখা পাওঁ, আজি মৃত্যু হ'লেও আমি গতি পাম। আৰু তাতোতকৈ তেওঁ সৌভাগ্য কৃষ্ণৰ লগত বাৰ্তালাপ কৰিব, কথা বতৰা পাতিব, কৃষ্ণৰ ওচৰলৈ ঘৰলৈ যাব, সেইটো তেওঁ আনন্দ। এজন ভকতে ভগৱানৰ লগত কথা পাতিবলৈ পাব। তাতোতকৈ তেওঁ পৰম সৌভাগ্য কৃষ্ণৰ লগত যদি সুবিধা হয়, কৃষ্ণক তেওঁ স্পৰ্শ কৰিব, কৃষ্ণৰ চৰণত তেওঁ ভক্তিৰ চুম্বন দিব। এজন ভকত ভগৱন্তৰ ওচৰলৈ গদগদ হৈ গৈছে ভক্তিৰে, কাৰণ জগতৰ ঈশ্বৰক নয়ন ভৰি চাব, জীৱন সাৰ্থক কৰিব। উদ্দেশ্য দ্বিতীয়, গাহস্থ সংসাৰৰ মায়া ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ভ্ৰমতি যায়। ঈশ্বৰে এজনক উচ্চতম এটা দায়িত্ব দিছে যে মোৰ সমস্তখিনি পৃথিৱীত যিমান জীৱ আছে সকলোখিনি তুমিয়ে স্বজন কৰিব লাগিব, তেওঁকে দায়িত্ব দিছে। কিন্তু দায়িত্ব দিয়াৰ পাছতো মায়াত তেওঁকে আবদ্ধ কৰি দিছে। ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱ জগত মায়া আছে, আৰু সেই মায়াতে আবদ্ধ হৈ থকা দামোদৰ বিপ্ৰই গাহস্থ সংসাৰৰ কথা কৃষ্ণৰ আগত অৱগত কৰিব। কাৰণ তেওঁ ভাতৰ একাল হৈছে, অন্ন বস্ত্ৰ বাসস্থানে তেওঁক পংগু কৰি পেলাইছে। পত্নীয়ে দিছে সেইটো উপদেশ, গাহস্থ সংসাৰখন সুকলমে পৰিচালনা হ'ব লাগে। প্ৰভু তুমি আৰ্থিকভাৱেও যেন অকণমান চক্ষু মেলি চোৱা, এই প্ৰাৰ্থনাও কৃষ্ণৰ ওচৰত তেওঁক আগবঢ়াব লাগে। অহে বিপ্ৰজাই দ্বাৰ কাণ গৰে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, ও হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, ও হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, ও হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, ধন ধন বিচাৰিয়া কৃষ্ণৰ চৰণে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে, বিপ্ৰজাই দ্বাৰ কাণ গৰে, হে বিপ্ৰজাই দ্বাৰ কাণ গৰে। বিপ্ৰদামোদৰ দ্বাৰকালৈ আহিলে শ্ৰীকৃষ্ণ চৰণ চিন্তা কৰি কৰি বিপ্ৰদামোদৰ আহি দ্বাৰকাত উপস্থিত হ'ল। এতিয়া বৃদ্ধ ব্ৰাহ্মণজন দ্বাৰকাত আহি একো এটা সমস্যাত পৰিলে, কোনফালে বা ভগৱান কৃষ্ণ আছে। কাৰণ ৰজাবিলাক নিৰাপত্তা বেষ্টনীৰ মাজত থাকে, চিপাহী চন্তৰী বহুত আছে, কিন্তু কোনেও তেওঁক তালাচী কৰা নাই, কোনোৱে সোধা নাই। অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বান্ধৱ আহিছে বুলি আগুৱাই আহিলা। জগতৰ ঈশ্বৰ জানিলে তেতিয়া তেওঁক বিচাৰি তেওঁ পৰম বান্ধৱ
সুদামা সেইদিনা আহিছে ঈশ্বৰ ভগৱান নিজে আগবাঢ়ি আহিব এজন আমি যেনিবা দেখিছোঁ বিপ্ৰ দামোদৰ আহি দ্বাৰকা নগৰ এই মুখ্য দ্বাৰত আহি উপস্থিত হ'ল এখন বিশাল দ্বাৰকা নগৰ হৌৱা মণিকূটি হৈছে মহাপ্ৰভুৰ সিংহাসন মহাপ্ৰভু তাত বহি আছে যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী আহি আহি বৃদ্ধ ব্ৰাহ্মণজন দ্বাৰকা নগৰত উপস্থিত হ'ল ভগৱান কৃষ্ণই কি কৰিলে অতিকে আচৰিত কৰিলে চাওকচোন বিপ্ৰে যে কৃষ্ণে যে নকৰিলে আদৰ হে বিপ্ৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী কৃষ্ণে যে নকৰিলে আদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ বিপ্ৰ দামোদৰ আখ্যানে আমাক জীৱনৰ কথা কৈছে তোমাৰ ধন থাকিব পাৰে হাতী থাকিব পাৰে ঘোঁৰা থাকিব পাৰে ঐশ্বৰ্য বিভূতিয়ে তুমি গদগদ কিন্তু লগত জানো কোনোবা যাব গজেন্দ্ৰ আখ্যানে কৈছে আমাৰ ভাগৱত আচাৰ্য প্ৰভুসকল আছে বিশেষকৈ বনিয়া ছাৰহঁত আছে ছাৰসকলে আপোনাসকলক খুব সুন্দৰভাৱে ব্যাখ্যা কৰে তেখেতলোকৰ আগত আমি চিগাল হৈ সিংহৰ ৰাও ধৰাৰ ধৃষ্টতা আমাৰ নাই তথাপিতো টানি আনিছোঁ এটা বিষয় আপোনালোকে জানে আনুযত দন্তাল স্বামী ৰঘুৰ দুখে ৰখিতে নপাৰে কাৰো বাক্য নাহে মুখে ইমান মহাবাহু গজেন্দ্ৰক সাধাৰণ ঘৰিয়ালটোৱে কামুৰি সৰুবোৰত দেখিলে মোৰ সেইকেইটা নাতি ল'ৰা হয়তো দেখোন মোৰ ডাঙৰ শকতকৈ সেইটো মোৰ ভাগৰ বৰপুত্ৰ এইটো বৰ ধুনীয়াকৈ একদম মহাবাহুটো মোৰ মাজু পুত্ৰ একো কৰিব নোৱাৰিলে সকলোৱে পাৰত বহি ত্ৰাহি মধুসূদনে সোঁৱৰিলে এতিয়া জগতৰ ঈশ্বৰে চাওকচোন কি কৰিলে ইমান ঐশ্বৰ্য বিভূতি আমাৰ দৰে মানুহৰ কি হয় মই নিজৰ কথা কেতিয়াবা ভাবোঁ টকা 10টা যদি পকেটত থাকে নহয় কিনাৰৰ মানুহজন মাতিলে যেন মই বৰ মানুহে সৰু হৈ পৰিম আমাক এনেকুৱা কাম কোট লোভ মোহ এই মিছা বেইছা প্ৰবঞ্চনা মদ মাশ্চৰ্যই আমাক আক্ৰমণ কৰে কিন্তু ঈশ্বৰ তাৰ সদায় উদ্ধত ভগৱন্তে কি কৰিলে বিপ্ৰ দামোদৰ কিমান মৰম কৰিলে বিপ্ৰ দামোদৰে ভাবিছে বোলে পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল লৈলা এই বৃদ্ধ ব্ৰাহ্মণজনৰ মলিয়ন ভৰিখন ভগৱন্তে ধুৱাই দিলে নিজে আৰু ধুৱাই দিও তেওঁ শান্ত হৈ থকা নাই পদজল শিৰত ল'লে তেওঁ দেখিছে মই আৰ ঘৰে তাৰ ঘৰে ভিক্ষা গ্ৰহণ কৰিবলৈ বৃত্তি কৰিবলৈ যাওঁ ইঘৰ কোনোবা এঘৰে মোক আজি সুধিব নোৱাৰোঁ আজি তুমি নাহিবা আজি তুমি কিয় আহিছা মানুহে অকল তুচ্ছ তাচ্ছিল্য কৰি মোক ইঘৰ মানুহে সিঘৰ মানুহে প্ৰত্যাহ্বান জনাই পঠাই দিয়ে জগতৰ ঈশ্বৰ মানুহক ইমান মৰম কৰিব পাৰেনে তেওঁ নিজে দেখিছে ভৰি ধুৱাই দিছে আৰু পদজল শিৰত ল'লে অৰ্থাৎ অতিথি দেৱাই ভৱ তোমাৰ যদি গাহস্থ সংসাৰ মংগল হ'ব লাগে তোমাৰ ঘৰখন যদি মন্দিৰলৈ ৰূপান্তৰ হ'ব লাগে তুমি মানুহক মানুহ জ্ঞান কৰা যিদিনা মানুহক মানুহ জ্ঞান নকৰিবা তুঁ জুই নিচিনাকৈ জ্বলি জ্বলি এদিন তোমাৰ সোণৰ সংসাৰ শেষ হৈ গুচি যাব অৰ্থাৎ ঈশ্বৰৰ কথাই আমাক এই কথা কৈছে বিপ্ৰ দামোদৰ আখ্যানে আমাক বাৰে বাৰে কৈছে মানুহক মানুহ জ্ঞান কৰা পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল লৈলা বহিবা কলা গীতাংক স্বৰ্ণআসন দিলা কাহানি সোণ দেখি নোপোৱা দৰিদ্ৰ ব্যক্তিজনক ভগৱানে সিদিনা সোণৰ আসনত বহিবলৈ দিলে তেতিয়া বিপ্ৰ দামোদৰ মনত পৰিছে মই মানুহৰ ঘৰলৈ ভিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে এমুঠি অন্নৰ কাৰণে যাওঁতে মানুহে মোক যে ইমান লেলি চেচেই কৰে ভগৱানেনো মানুহক ইমান মৰম কৰিব পাৰেনে বিপ্ৰে যে নেদেখিল সপোন দামোদৰ বিপ্ৰই যেন সপোনে দেখিছে হে কৃষ্ণ তুমি বিনে বন্ধু মোৰ হৈব আউৰ কোন কৃষ্ণ সম বন্ধু মোৰ হৈব আউৰ যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী কৃষ্ণ যে নকৰিলে আদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিলা কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা গুৰু গৃহ নানা কথা
আলোচ্য কৰিলা বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুসুধিলা আপোনালোকে জানে ভগৱান শ্ৰীকৃষ্ণই দামোদৰ বিপ্ৰৰ লগত বহুখিনি কথা আলোচনা কৰিলে আমি ঋষিৰ গৃহত থাকোঁতে শিক্ষা গ্ৰহণ কৰি থাকোঁতে খৰি লুৰিবলৈ যাওঁ তোমাৰ মনত নাইনে বিপ্ৰ দুপৰ নিশা হয় বতাহ ধুমুহা আহে বৰষুণ দিয়ে ব্ৰজপাত পৰে গুৰু পত্নীয়ে নাহৰ বতি লৈ আমাক আগবঢ়াই আনিবলৈ যায় এই কথাবিলাক আলোচনা কৰিলে কিন্তু বিপ্ৰদামোদৰ গাহস্থ সংসাৰখনৰ কথা আলোচনা কৰাৰ পৰা ভগৱান শ্ৰীকৃষ্ণ অতি তাৎপৰ্যপূৰ্ণভাৱে আঁতৰত থাকিল অন্তজামে হৰি পাছে সকলো জানিলা বিপ্ৰৰ চাউল চিৰা আপুনি খুজিলা বাৰে বাৰে প্ৰভুৱে দামোদৰ বিপ্ৰক সুধিছে হে বান্ধৱ তুমি মোলৈ কি আনিছা প্ৰতি মুহূৰ্ততে উৰেটো জীৱন কৃষ্ণ 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 কৃষ্ণতে নিজক অৰ্পণ কৰিছে জীৱন কৃষ্ণ চৰণত অৰ্পণ কৰিছে প্ৰতিটো দুখ কৃষ্ণৰ আছে বুলি মোৰ প্ৰতি গ্ৰহণ কৰিছে কৃষ্ণৰ ওচৰলৈ গৈছে কিন্তু কৃষ্ণৰ ওচৰত মিছাৰ আশ্ৰয় লৈছে অৰ্থাৎ মিছা কথা কৈছে যে প্ৰভু তোমালৈ মই একো অনা নাই আমাৰ দৰে অল্পমতি মনুষ্যই কি ভাবিম এই দৰিদ্ৰ ব্যক্তিজনে জুলুঙা সদৃশ মলিয়ন মোনাখনত পত্নীগৰাকীৰ কুচিত হাতখনে আৰ ঘৰে তাৰ ঘৰে ভিক্ষাবৃত্তি গ্ৰহণ কৰা সেই মলুখু সদৃশ চাউলকেইটা জগতৰ ঈশ্বৰৰ গৃহত সোণৰ পাত্ৰত সোণৰ কাৰেঙত কোনটো সাহসেৰে উলিয়াই দিব বাৰু কওকচোন আমি হ'লে জানো দিব পাৰিম তেওঁ গাহস্থ সংসাৰত ব্যস্ত হৈ আছে গতিকে ব্ৰহ্মাই যেতিয়া ঈশ্বৰৰ মায়া বুজি পোৱা নাই বিপ্ৰদামোদৰে কি বুজি পাব সেইকাৰণে বিপ্ৰদামোদৰে সাহস কৰা নাই হয়তো ঈশ্বৰৰ সন্মুখত চাউল চিৰাকেইটা উলিয়াই দিবলৈ অন্তজামে হৰি পাছে সকলো জানিলা বিপ্ৰৰ চাউল চিৰা আজুৰিয়া আনিলা আজুৰিয়া নিয়া কৃষ্ণে তাক লৈয়া খাইলে ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলে ভগৱানে সেয়া গ্ৰহণ কৰিবই আৰু ৰুক্মিণী দেৱী আহি প্ৰভুক বাৰণ কৰিলে তুমি গ্ৰহণ নকৰিবা আমিতো একো বুজি নাপাওঁৱেই ব্ৰহ্মাদি কৰি দেৱতাসকলেও বুজি নাপায় বিপ্ৰদামোদেও বুজি নাপালে তেতিয়া হয়তো বিপ্ৰদামোদৰ নিজৰ সাংসাৰিক ঘৰখনলৈ মনত পৰিলে বান্দৰী হ'লেওতো তেওঁৰ কাৰণে সুন্দৰী তেওঁৰ কাৰণে এগৰাকী গৃহিণী আছে ঘৰখনত তেওঁৰ প্ৰতি এটা আস্থা আছে বিশ্বাস আছে সেই আস্থাকে সাহস হিচাপে লৈ তেওঁক ঈশ্বৰৰ ঘৰলৈ পঠাইছে যোৱাচোন তোমাৰ সন্মুখত সতী সন্তানকেইটাই কিবাদিনো লঘোণত আছে কৃষ্ণই কিজানি কিবা এটা দিব তেওঁ যেন দায়িত্বৰ পৰা পিছলিছে কৃষ্ণৰ ঘৰলৈ যেতিয়া কৃষ্ণৰ ঘৰত তেওঁ আছে কৃষ্ণই ইমান মৰম কৰিছে নিজৰ ঘৰখন যেন পাহৰি গৈছে তেওঁ নিজে প্ৰভুৰ চৰণত আত্মসূচনা কৰিছে যে প্ৰভু মই যদি ভকত হৈ তোমাৰ ওচৰতে ভক্তি বিচাৰি আহিলোহেঁতেন তুমি মোক কৃপা দিলাহেঁতেন কিন্তু মই ভোগ বিচাৰি আহিলোঁ তুমি মোৰ সমস্ত অপৰাধ ক্ষমা কৰা আৰু মোক গৃহে যোৱা বাবে তুমি কৃপা বৰ্ষণ কৰা আৰু আমি ভাবি ল'ম বিপ্ৰদামোদৰে হয়তো এইটো প্ৰাৰ্থনা ঈশ্বৰক কৰিছিলে কোন সাহসেৰে এতিয়া কৃষ্ণৰ ঘৰৰ পৰা তেওঁ নিজৰ গৃহলৈ যাব প্ৰতিটো মুহূৰ্ততে কৃষ্ণ কৃষ্ণ শ্ৰীকৃষ্ণকেই থাকে পত্নীয়ে যদি তুচ্ছ তাচ্ছিল্য কৰে সেয়াই নেকি তোমাৰ কৃষ্ণ মই ন কইনাৰ পৰা আজি মৰিবলৈ বেছি দিন নাই আৰু বহি হ'লহি আজিলৈকে কৃষ্ণ কৃষ্ণই কৰি থাকিলে কৃষ্ণই যদি তোমাক একো নিদিলে কৃষ্ণক তুচ্ছ তাচ্ছিল্য কৰি বিপ্ৰদামোদৰে জানো সহ্য কৰিব পাৰিব নোৱাৰে তথাপিতো দামোদৰ বিপ্ৰই ঈশ্বৰৰ ওচৰৰ পৰা বিদায় ল'লে কাৰণ আমি সাংসাৰিক দায়িত্ব লৈছোঁ আমাৰ দ্বাৰা সতী সন্তানৰ জন্ম হৈছে তেওঁলোকৰ দায়িত্ব লোৱাটো আমাৰ নৈতিক কৰ্তব্য নহয়নে মন দুখে বিপ্ৰ দেৱে গৃহে চলি গৈলা জগত ঈশ্বৰে মোক একোটি নিদিলা ভগৱন্তে তেওঁক একো নিদিলে আমাৰ দৰে মানুহবিলাকৰ কি হয় জানেনে মই নাম গাই থাকোঁতে এই নামষাৰ গালে মোৰ নিজৰ জীৱনৰ কথাবিলাক মনত পৰে অভাৱনাটোনে আমাক যেতিয়া পংগু কৰে ভাই মই কালিলৈ অমুকলৈ যাম টকা 200 বা দিবিচোন বা দাদাইদেউ তুমি টকা 300মান দিবাচোন 100 টকাই হওক বা 1000 টকাই হওক কেতিয়াবা কোনোবা এজনে কয় তুমি কালিয়ে যদি বিচাৰিলাহেঁতেন দিলোঁ নহয় নবীনক দি দিলোঁ নহয় নবীনকেই দিয়ক বা বলিনকেই দিয়ক সেইটো আমাৰ উদ্দেশ্য নহয় আমাক লাগে মই অমুকলৈ যাওঁতে টকা 200 বিচাৰিছিলোঁ তুমি আমাক টকা 200 দিয়া কাৰণ আমি অভাৱী আমাৰ দৰে মনবিলাকৰ কথা কৈছে সেইজনে যেতিয়া টকা 200 বা 100 এটা নিদিয়ে আমাৰ দৰে ব্যক্তিয়ে তেওঁক কেতিয়াও ভাল বুলিব নোৱাৰোঁ কাৰণ তেওঁ আমাক বিপদত সহায় নকৰিলে আমি ইমানৰ মানুহে কিন্তু বিপ্ৰদামোদৰ আমাতকৈ চিন্তা বহুত ওপৰত কৃষ্ণই একো নিদিলে উৰেটো জীৱন কৃষ্ণ কৃষ্ণ কৰি আছে তথাপিতো কৃষ্ণ নাম মুখত নেৰিলে
নাৰ সংকটে পৰিলো বুলি প্ৰভুক মাতিলা আমাক লাগিয়া প্ৰভু কিনো কৰা লীলা বিপ্ৰদামোদৰ আখ্যানে আমাক এই কথা কৈছে তোমাৰ মূৰৰ ওপৰে বহু ধুমুহা পাৰ হৈ যাব তুমি সত্যৰ পৰা বিচলিত নহবা তুমি অধৈৰ্য নহবা তুমি সত্যৰ পৰা বিচলিত নহবা তেওঁ কিন্তু ধৈৰ্য হেৰুৱা নাই চাওক ঈশ্বৰে তেওঁক একো নিদিলে কিন্তু সেইজন ঈশ্বৰৰ চৰণতে তেওঁ আস্থা আছে এইবাৰ তেওঁ নিজৰ ঘৰলৈ অহা সঠিক পথৰ সন্ধান পাহৰিলে নিজৰ গাঁওখনেই কোনোবা চহৰত সোমালেগৈ আকৌ সেইজন কৃষ্ণকে তেওঁ আত্মনিবেদন কৰি তুমি নাৰাখিলে মোক ৰাখোতা নাই প্ৰভু কৃষ্ণৰ চৰণতে তেওঁ সেৱা কৰিছে তেতিয়া ভগৱন্তী তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিছে তেওঁ কুচিত চেহেৰাৰ পত্নীগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ হৈছে আৰু সহস্ৰ দাস দাসীত লগত লৈ তেওঁ স্বামীক আগত কৈছে দাসীৰ হিতে আহে বিপ্ৰৰ ব্ৰাহ্মণ চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা স্বামী কৃষ্ণ ভকতি স্বামী কৃষ্ণ ভকতি গাখীৰ গীতে আহে বিপদ ব্ৰাহ্মণী চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা স্বামী কৃষ্ণ ভকতি নেৰিবা স্বামী কৃষ্ণ ভকতি হৰি ৰাম 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 হৰি ৰাম 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 সকলোৱে হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 বিপ্ৰদামোদৰ ঘৰখনত ভগৱানৰ যি কৃপা হৈছিল সকলোকে ভগৱন্তে সেই কৃপা পৰীক্ষণ কৰক সকলোকে সাক্ষী কৰি এই নাম আগবঢ়াম যিজনা পৰম গুৰুৱে আমাক কৃষ্ণ নাম দি থৈ গ'ল সেইজনা গুৰুক আমি শিৰোমণি হিচাপে আখ্যা দিছোঁ কৃষ্ণ কি হ'ল? আছে আছে অকণমান আপুনি